পশ্চিম কাৰ্বি আংলং জিলাৰ ফেলাংপি বৰপুজীয়া গাঁৱত 16 আৰু 17 জানুৱাৰীত তিৱা পিছু উদযাপন কৰা হয়। ৰংখাং আঞ্চলিক তিৱা সমিতিৰ উদ্যোগত অঞ্চলটোৰ একাধিক গাঁৱৰ ৰাইজে উদযাপন কৰে তিৱা পিছু। তিৱা জনগোষ্ঠীৰ লোকগীত লোকনৃত্যৰে মুখৰ হৈ পৰে উদযাপন থলী। ভেলাঘৰত বৃদ্ধ বৃদ্ধা যুৱক যুৱতীয়ে লগে ভাগে গ্ৰহণ কৰে তৃপ্তিৰ এসাঁজ। আমাৰ যিটো পৰম্পৰা হেৰাই গৈছে, সেই পৰম্পৰাটো আমাৰ পুনৰাই কেনেকৈ ঘূৰাই আনিব পাৰিম, সেই প্ৰচেষ্টাৰ গৈ 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 আজি এই 2004 পালেহি। আমি 2003 পৰাই আৰম্ভ কৰিছোঁ। আমি পশ্চিম কাৰ্বি আংলঙত বসবাস কৰা গোটেই ৰংখাং আঞ্চলিকত যিখিনি তিৱা মানুহ আছোঁ, গোটেইখিনিয়ে আলোচনা কৰিলোঁ যে আমি সকলোৱে একত্ৰিত হৈ আমি আমাৰ তিৱা পিছু যিটো নেকি তিৱা পিছু আছে, সেই পিছুটো পালন কৰিব পাৰিম নেকি বুলি আমি আলোচনা কৰাত যোৱা বছৰ আমি ইয়াতে আঞ্চলিক ভিত্তিত তিৱা পিছু উদযাপন কৰিলোঁ। আৰু ঠিক তেনেদৰে এইবাৰো আমি গোটেই আঞ্চলিক ভিত্তিত আমি পশ্চিম কাৰ্বি আংলঙত যিমান তিৱা জনগোষ্ঠী মানুহ বসবাস কৰি আছোঁ, সকলোৱে মিলি ইয়াতে ভেলাঘৰত এসাঁজ খাই তিৱা পিছু পালন কৰিম বুলি সকলোৱে মনতে বান্ধি লৈ সকলোৱে একগোট হয়। গতিকে আমি যি 2-4 পইচা বৰঙণি পাইছোঁ তাকে গোটাই সকলোৱে আজি এই নতুন বছৰৰ আদৰণি জনোৱাও হ'ল। আকৌ মঙল বুধে আমি আমাৰ তিৱাসকলে আগৰ পৰা পৰম্পৰা মানি আহিছে। মঙল বুধটো আমাৰ মংগলৰ অৰ্থে ভাল বুলি কৈ যিহেতুকে পৰম্পৰাৰ পৰা চলি আহিছে, সেইকাৰণে আমি পুনৰ আগৰ যিটো আমাৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আমি মঙলে বুধে আমাৰ দুদিনীয়া কাৰ্যসূচীৰ পৰা জয়ৰাম কাঠাৰৰ সহযোগত পংকজ ডেকাৰ ৰিপৰ্ট বকলিয়াঘাট লাইভ।